ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথিয়ে লিখা শুভবাৰ্তা 3 অধ্যায় 13 পদত আমি এইদৰে পাওঁ। তেতিয়া যীশু যোহানৰ দ্বাৰাই বাপ্তাইজিত হ'বলৈ গালিলৰ পৰা জৰ্দনলৈ তেওঁৰ ওচৰলৈ আহিল। পৌল যিজন খ্ৰীষ্টানবিলাকক হিংসা কৰিছিল, তেওঁবিলাকক যাতনা দিছিল আৰু তেওঁবিলাকক সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ তৎপৰ আছিল। কিন্তু যেতিয়া তেওঁ প্ৰভু যীশুৰ, তেওঁৰ প্ৰেমৰ, তেওঁৰ বলিদানৰ, তেওঁৰ সত্যৰ পৰিচয় পালে, তেতিয়া তেওঁ ফিলিপিয় মণ্ডলীক এইদৰে লিখিছে। তেওঁ ঈশ্বৰৰূপী থাকোঁতেও ঈশ্বৰৰ সমান হোৱাকে কাঢ়ি লোৱা বুলি নামানিলে, কিন্তু নিজকে শূন্য কৰি দাসৰ ৰূপ ধাৰণ কৰি মানুহৰ নিচিনা হ'ল আৰু আকাৰ প্ৰকাৰত মানুহৰ দৰে হয় নিজকে সৰু কৰি মৃত্যুলৈকে, এনেকি ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ'ল। যোহনে যেতিয়া মন পালটনৰ বাপ্তিস্মা পানীৰে দি আছিল, তেতিয়া প্ৰভু যীশুৱে তেওঁৰ ওচৰলৈ আহি বাপ্তিস্মা ল'লে, যাৰ দ্বাৰাই তেওঁ নিজে মানুহৰ নিচিনা হ'ল আৰু তেওঁৰ পক্ষক সত্য ন্যায়বান ঈশ্বৰৰ হাতত পৰিত্ৰাণৰ বাবে অৰ্পণ কৰিলে। এইকাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে। এই হেতুকে স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে যেন যীশুৰ নামত আঁঠু লয় আৰু যীশুখ্ৰীষ্ট যে প্ৰভু, ইয়াক যেন পিতৃৰ ঈশ্বৰৰ গৌৰৱৰ অৰ্থে সকলো জিভাই স্বীকাৰ কৰে। যিজনা প্ৰভুৱে আপোনাৰ বাবে ঈশ্বৰ হৈও আমাৰ মুক্তিৰ বাবে মানৱ ৰূপ ধাৰণ কৰিলে, মানুহৰ নিচিনা হ'ল, সেই প্ৰভুক বিশ্বাস কৰি পৰিত্ৰাণ পাবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।